চেঙা সমষ্টিৰ অন্তৰ্গত মাজৰ চৰগাঁৱত অতিকৈ দুখজনক ঘটনা। 8 বছৰীয়া কণমানি শিশু পানীত পৰি কৰুণ মৃত্যু। চেঙা সমষ্টিৰ অন্তৰ্গত মাজৰ চৰগাঁৱত আজি এয়া অতিকৈ দুখজনক ঘটনা সংঘটিত হয়। গাঁৱৰ বাসিন্দা আনাৰুল হুছেইনৰ 8 বছৰীয়া কণমানি পুত্ৰৰ মৃত্যু ঘটে। শিশুটি মাজৰ চৰজাতীয় বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰ আছিল। বিদ্যালয়খনৰ শিক্ষক মুক্তাৰুল হুছেইনে শিশুটিৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ল'ৰাজন ভাল ছাত্ৰ আছিল বুলিও তেওঁ জানিবলৈ দিয়ে। এই অকাল মৃত্যুৰ খবৰে গাঁওখনৰ সকলো মানুহক শোকস্তব্ধ কৰি তোলে। অঞ্চলজুৰি কান্দোনৰ ৰোল। বহু গাঁওবাসীয়ে দুখ সহানুভূতি প্ৰকাশ কৰিছে আনাৰুল হুছেইন আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি। শিক্ষক মুক্তাৰ হুছেইনৰ লগতে অঞ্চলৰ ৰাইজ অৱশেষত এই শিশুটিৰ অকাল মৃত্যু কথাত মৃত্যু শিশুটিৰ আত্মাৰ শান্তি কামনা কৰিছে। নগৰবেৰাৰ পৰা কিতাপালী ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আচ্ছা, যিহেতু মাজৰচৰ গাঁৱৰ আনাৰুলৰ ল'ৰাটো যে আজি পানীত পৰি মৃত্যুবৰণ কৰিলে, কেনেকৈ মৃত্যুবৰণ কৰিলে? মৃত্যুবরণ করছে ওই দুইজনে এক লগে পড়ছে পড়ে আর একজন আমার ডাক দিছে, ডাক দিয়ে এটা কয় যে এটাই ওই পুতুল না কি নাম এই কয় এটাই পানি ডুব দিছে। কলম কটাই কয় এই সিদ্ধ ডুব দিছে, জায়গায় দেখি ওটাই জায়গায় দেখি যে পানির হাতে মিশে আছে। পিছত পিছত আমি তুললু, পায়ের হাতে পাইছে ধরছে ওই তুলছি। ল'ৰাজনৰ বয়স কিমান আছিল? 7 বছর হবে। তেওঁ ল'ৰাজন যে মৃত্যুবৰণ কৰিলে, পিছত আজি সিহঁতৰ ঘৰৰ মানুহে গম পাইছিল না? পিছত গম পাইছে, পিছত গম পাইছে। পিছত ক'ত লৈ গৈছিল? মেডিকেলত লৈ গৈছিল। পিছত মেডিকেলত মৃত্যু বুলি ঘোষণা কৰিলে ন? মৃত্যু বুলি ঘোষণা কৰিলে। ইয়াৰ যিজন ল'ৰা মৃত্যুবৰণ কৰে তেওঁৰ ল'ৰাজনৰ দেউতাকৰ নাম কি? আনোয়ার হোসেন। গাঁৱৰ নাম? গাঁৱৰ নাম মাজেশ্বৰ। যিহেতু মাজৰচৰ গাঁৱত এজন কণমানি শিশু পানীত পৰি মৃত্যুবৰণ কৰিলে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? এইটোৰ বিষয়ে বৰ কি ক'ম আৰু, বিৰাট দুখ লগা কথা এইটো। মই নিজে মৰ্মাহত, মই খবৰটো শুনা পাই বৰকৈ মৰ্মাহত হৈছোঁ। বিশেষকৈ যিজন ল'ৰাৰ মৃত্যু হৈছে, ল'ৰাজন এই জ্ঞান বিকাশ একাডেমীৰ ছাত্ৰ হয় মাজৰচৰত। মই সেইখন বিদ্যালয়ৰ এজন শিক্ষক। মই বৰকৈ দুখ অনুভৱ কৰিছোঁ। মই খবৰটো শুনা পাই বৰকৈ মৰ্মাহত হৈছোঁ। ল'ৰাজনৰ নাম আছিল ৰাতুল হুছেইন, মুকুল শ্ৰেণীত পঢ়ে তেওঁ। তেওঁৰ দেউতাকৰ নাম হ'ল আনোৱাৰ হুছেইন। আৰু মই শুনামতে আনোৱাৰ হুছেইন আৰু পিয়াৰ আলী দুজন ভাতৃ হয়, আৰু তেওঁ দুজন ভাতৃৰ দুজন সন্তান একে সময়তে পানীত পৰিছিল। আৰু কতনবী পিয়াৰ আলীৰ ল'ৰাটোৰ প্ৰাণ ৰক্ষা পৰিল, কিন্তু আনোৱাৰৰ যিটো ল'ৰা ৰাতুল হুছেইন, তেখেত যদিও হস্পিটেলত লৈ গৈছিল নগৰবেৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত, তাৰ পৰা ডাক্তৰ মহাশয়ে মৃত্যু বুলি ঘোষণা কৰিছে আৰু ল'ৰাজন মৃত্যু হৈছে। আমি পিছত ঘৰত আহি যিখিনি ঘৰৰ পৰিৱেশ দেখা পালোঁ, বৰকৈ দুখ অনুভৱ কৰিছোঁ। আল্লাই যাতে ল'ৰাজনৰ, আমি আশা কৰিছোঁ আল্লাই যাতে ল'ৰাজনক ব্যস্তবাসী কৰে, এইখিনিয়ে কামনা কৰিছোঁ।